নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। 1 আগষ্টৰ পৰা চৰকাৰী আঁচনিসমূহক লৈ আহিব ভাল খবৰ। এই মুহূৰ্তত জনাইছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। 1 আগষ্টৰ পৰা চেনি, চাউল, দাইল সকলো লাভ কৰিব ৰেচন দোকানত। লগতে অৰুণোদয় হিতাধিকাৰীও পাব ধন। ৰাজ্যত অতি শীঘ্ৰেই চলিব আঁচনি ৰূপায়ণৰ কাম। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় চৰকাৰী পকীঘৰ। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়াসকল। হিতাধিকাৰী হ'ব পুনৰীক্ষণ। লগতে সোমাব নতুন হিতাধিকাৰীৰ নাম আৰু ইয়াৰ লগতে হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ। PMAY চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAY ঘৰ। দ্ৰুতগতিত চলিব ঘৰ নিৰ্মাণৰ কাম, এই বুলি মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মোকলাই দিছে 220.12 কোটি টকা বিশাল পুঁজি। দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ। অসমীয়া বিহাৰী কৈ নাথাকিব, নহলে মিয়াই সুযোগ পাব। এটা মন্তব্যই সমগ্ৰ ৰাজ্যজুৰিত চলিছে চৰ্চা। এই মুহূৰ্তত জনাইছো কোনেও অসমীয়া বিহাৰী কৈ নাথাকিব, নহলে মিয়াই সুযোগ পাব। মিয়াক কোনেও সুযোগ নিদিব। চৰকাৰখনক অস্থিৰ কৰিবলৈ একাংশই চেষ্টা কৰি আছে। এনেধৰণৰ কথা বতৰাই জাতিটোকহে আঘাত কৰিব। অসমীয়া অনা অসমীয়া প্ৰসংগ কোনেও নানিব বুলি মন্তব্য আগবঢ়াইছে। নহলে মিয়াক সুযোগ দিয়াৰ বাহিৰে একো নহব। আমি সকলো সনাতনী এক হৈ থাকিব লাগিব, এই বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য। দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰ গঠন কৰিয়েই বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা। এটা ভয়ংকৰ মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে। এই মুহূৰ্তত জনাইছো আপোনালোকক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ। চৰকাৰ গঠন কৰিয়েই বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ভিতৰত এতিয়া এটাই সংস্কৃতি আছে। বিজেপিৰ একমাত্ৰ সংস্কৃতি হৈছে ক্ষমতা, কিন্তু ক্ষমতাক লৈ একো কাম নকৰে বিজেপিয়ে। ক্ষমতা আছে কিন্তু বিজেপিৰ কোনো নীতি নাই। বিফলতাৰ নমুনা দেখুৱাই আছে বিজেপিয়ে। এতিয়া বিজেপিৰ ভিতৰ চৰাতে এতিয়া শীতল যুদ্ধ আৰম্ভ হৈ গৈছে। বিজেপি জয় আঁৰত আছে বৈধ আৰু অবৈধ ৰাস্তা। ক্ষমতা পাবলৈ বহু অবৈধ ৰাস্তা লৈছিল বিজেপি চৰকাৰে। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত গৌৰৱ গগৈ এই মন্তব্য। দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। জুবিন হত্যাৰ 4 অভিযুক্তৰ জামিন নাকচ। জামিন নাকচ হ'ল অমিত প্ৰভা, সন্দীপন গাৰ্গৰ। নন্দেশ্বৰ বৰাৰ পৰেশ বৈশ্যৰো জামিন নাকচ হ'ল। বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিলে জামিন। মানে আইনী প্ৰক্ৰিয়াটো দীঘলেই হয়। এনেকৈ আমি ধৈৰ্যৰে বাট চাই আছোঁ আৰু উচিত এটা সংবিধান পাম বুলিয়ে দোষীয়ে শাস্তি পাব বুলি সেইটোৱেই মনত দৃঢ় বিশ্বাস এটা লৈ আহি আছোঁ। আৰু আমাৰ আইন, মই সদায় যেনেদৰে কৈ আছোঁ, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত, আমাৰ আইনী প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি আমি আগবাঢ়িছোঁ। আৰু সেইদৰে আমি জুবিনৰ নামত আমি উচিত বিচাৰ আমি পাম আৰু দোষীয়ে শাস্তি পাবই, সেইটোৱে আমি বিচাৰিছোঁ। দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ। কেন্দ্ৰই সলনি কৰিছে চিলিণ্ডাৰ ৰিফলৰ নিয়ম। বাৰ্ষিক ৰাজসাহায্যযুক্ত LPG চিলিণ্ডাৰ ৰিফলৰ সংখ্যা 9ৰ পৰা 4টালৈ হ্ৰাস। এতিয়াৰে পৰা বছৰত কেৱল 4টা চিলিণ্ডাৰতহে পাব অতিৰিক্ত ৰাজসাহায্য। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ। বিহাৰীয়ে অসমীয়া গৌবেগ ধ্বনি দিয়াক লৈ সৰব শৃংখল চলিহা। এই মুহূৰ্তত জনাইছো অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে ভয়ংকৰ হ'ব পৰিস্থিতি। বিজয় গুপ্তা বিধায়ক হোৱাৰ পেছতেই সাহস বাঢ়িছে বিহাৰীয়। অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ নকৰিলে ঘেৰাও কৰা হ'ব বিজয় গুপ্তাৰ ঘৰ। বিজয় গুপ্তা বিধায়ক হোৱাৰ এমাহ নহওঁতেই অসমীয়া ওপৰত আক্ৰমণ চলিল। এই মুহূৰ্তত জনাইছো বিহাৰীয়ে অসমীয়া গৌৰৱেগ ধ্বনি দিয়াক লৈ সৰব শৃংখল চলিহা। অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি মন্তব্য আগবঢ়ায়। এই ঘটনাবিলাকে অসমীয়া জাতিটো যে অসুৰক্ষিত সেই কথাটো প্ৰমাণিত কৰিছে। আৰু তাৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, সুশান্ত বৰগোহাঁই, তৰংগ গগৈ। তাৰ কাৰণে দায়ী এই বিজেপিৰ এই নেতাবিলাক। আৰু এটা কথা একদম স্পষ্ট, সেই মানুহজনক যদি এৰেষ্ট নকৰে, নামটো কি মই নাজানো, সেই সম্প্ৰদায়ৰ যদি মানুহজনক এৰেষ্ট নকৰে, তেতিয়াহ'লে বিজয় গুপ্তাৰ ঘৰ ঘেৰাও কৰা হ'ব।
আৰু খিলঞ্জীয়া মানুহে কাৰ্বি আংলঙত যেতিয়া কাৰ্বি গো বেক দিছিলে তেতিয়া আমি নিমাত, এতিয়া যেতিয়া অসমীয়া গো বেক দিছে এতিয়াও গোটেই মানুহবোৰ নিমাত। আৰু আমি কথা বতৰাবোৰ ক'বলৈ কিয় বেয়া পাওঁ, সামাজিক মাধ্যমত আমাৰ নামটো চান্দাজীৱী নহয় জানো? আমি চান্দাজীৱী, আমি ডনেশ্যন তোলোঁ, আমি লোকৰ পৰা পইচা উঠাই খাওঁ, এনেকুৱা ধৰণৰ কিছুমান মন্তব্য আমাৰ অসমীয়া মানুহে কৰে দেই, বেলেগে নকৰে। আৰু এতিয়া মই তাৰ মাজতে এটা কথা কৈছোঁ, যিহেতু যুঁজ এখন হৈছে, যুঁজখনটো হ'ব। আজি বিজয় গুপ্তাৰ দৰে মানুহ বিধায়ক হৈ এমাহ নহওঁতে আমাক মাৰিলে। আৰু তাৰ লগত মই এতিয়া গোটেই পীযুষ হাজৰিকাৰ ফটো দেখিছোঁ, জয়ন্ত মল্লবৰুৱাৰ ফটো দেখিছোঁ, বিভিন্ন বিজেপিৰ নেতা কৰ্মীৰ ফটো দেখিছোঁ। কিন্তু এতিয়া কথাটো হৈছে বিজেপিৰ যিখিনি মানুহৰ লগত ফটো দিছে প্ৰত্যেকজন কিন্তু খিলঞ্জীয়া মানুহ। পীযুষ হাজৰিকা খিলঞ্জীয়া, জয়ন্ত মল্লবৰুৱা খিলঞ্জীয়া, খুদ মুখ্যমন্ত্ৰী খিলঞ্জীয়া, তাৰপিছত আমাক ইয়াত কেনেকৈ মাৰিছে? কথা বতৰাবোৰ তাত। আৰু এখন যিখন সংগ্ৰাম হ'ব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে সংগ্ৰাম হ'ব, আৰু বিজয় গুপ্তাৰ ঘৰ ঘেৰাও কৰা হ'ব। আৰু মই পুনৰ কৈছোঁ, বাৰে বাৰে আক্ৰমণ কৰিলে জাতিয়ে কিমান ধৈৰ্য ধৰিব? কেতিয়াবা আমি প্ৰত্যাক্ৰমণ কৰিম, আৰু যেতিয়া আমি প্ৰত্যাক্ৰমণ কৰিম তেতিয়া অসম পুলিচ কিন্তু প্ৰথম আহি আমাক এৰেষ্ট কৰিব। আমি জানো অসম পুলিচৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাটো কি গম পায়নে? অসম পুলিচে আমাক বৰ জল্দি বিচাৰি পায়, কিন্তু সেই মানুহটোক, অসমীয়া গো বেক পোৱা মানুহটোক এতিয়ালৈকে অসম পুলিচে বিচাৰি পোৱা নাই। অসম পুলিচে ভাও ধৰিছে নে অসম পুলিচে বিজয় গুপ্তাৰ ওচৰত চাৰেণ্ডাৰ কৰিছে, তাক লৈ আমাৰ কথা আছে। আৰু পুনৰ ক'লোঁ, আক্ৰমণ যেতিয়া হৈছে প্ৰত্যাক্ৰমণ হোৱাটো নিশ্চিত।